বস্ত্ৰনগৰী শুৱালকুছিত নাৰী নিৰ্যাতনৰ ঘটনা যৌতুকৰ বাবে বুৱাৰীক অমানসিক অত্যাচাৰৰ অভিযোগ চৰকাৰে মহিলা সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও বৰ্তমানেও বহু নাৰী নিৰ্যাতনৰ সন্মুখীন হোৱা খবৰে প্ৰায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে এইবাৰ ৰাজ্যত পুনৰ যৌতুকৰ দাবীৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হ'ল এগৰাকী মহিলা বস্ত্ৰনগৰী শুৱালকুছিৰ উত্তৰ সিদ্ধেশ্বৰী পাহাৰৰ নিবাসী স্বৰ্গীয় ডিম্বেশ্বৰ ডেকাৰ কনিষ্ঠ পুত্ৰ জিতুমণি ডেকাৰ লগত ২.৫ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল নাট্যদলৰ নিবাসী সবিতা মালি ডেকা নামৰ বোৱাৰীগৰাকী জানিব পৰা মতে বিয়াৰ পিছৰে পৰা যৌতুকৰ দাবীৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ অহাৰ অভিযোগ মহিলাগৰাকীৰ স্বামীৰ লগতে তেওঁৰ ননদ আৰু শাহুৱে মিলি নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মহিলাগৰাকীয়ে কেৱল অত্যাচাৰী নহয় শাহুৱেক ননদ আৰু স্বামী জিতুমণি ডেকাই তেওঁৰ গৰ্ভত হোৱা সন্তানক ঔষধ বাৰে বাৰে নষ্ট কৰি পেলোৱাৰো গুৰুতৰ অভিযোগ আনিছে ভুক্তভোগী মহিলাগৰাকীয়ে অৱশেষত উপায়ন্তৰ হৈ ন্যায় বিচাৰি মহিলাগৰাকীয়ে কাষ চাপিছে শুৱালকুছি আৰক্ষীৰ এইবাৰ বাইক লাগে দোকান লাগে এইবিলাক মানে কৰি থাকে যৌতুক লৈ মানে যৌতুক দি আছে মানে কৈ আছে কিবা কিবি আমাৰ ঘৰৰ মানে মান সন্মানৰ খাতিৰত মানে ঘৰৰ পৰা দি আছে ইটো সিটো তাৰপিছত ইমানে মানে অত্যাচাৰ বাঢ়ি গ'ল মই মানে এতিয়া আৰু অত্যাচাৰটো সহ্য কৰিব নোৱাৰা হৈ গ'লোঁ তাৰপিছত মাক ভনীয়েকে মানে লগ লাগি তিনিওটাই লগ লাগি মোক মাৰধৰ কৰে অত্যাচাৰ কৰে মাৰধৰ কৰে বহুত অত্যাচাৰ কৰে তাৰপিছত যায় মোৰ মানে প্ৰেগনেণ্ট হ'লে তেওঁলোকে মানে এনেকুৱা অত্যাচাৰ কৰে কিয় মানে প্ৰেগনেণ্ট হ'ল মোৰ স্বামীয়ে মানে এইবিলাক নিবিচাৰে মোৰ ৪-৫ বাৰ গৰ্ভত মানে হয় হ'লে মানে সিহঁতে কিবা মেডিচিন খুৱাই দিয়ে আৰু মাৰ ঘৰত মই কওঁ বোলে মই মাৰ ঘৰত যাওঁ দে মোৰ এনেকুৱা হৈছে মোক যাব কোনো মতেও নিদি বুদ্ধি কৰি মোক ৩ মাহমান ৰাখে ৩ মাহমানৰ পিছত মানে মেডিচিনবিলাক খুৱাই দি মই এভইচন কৰিবলগীয়া হৈ যায় মোৰ ৪-৫ বাৰ তেনেকুৱা হৈছে কিয় জানো তেওঁলোকে সন্তান নিবিচাৰে এই কথাটো মই বুজি নাপাওঁ তাৰ এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰি মই মানে উপায় নাপায় মই বহুত দিন ঘৰতে থাকোঁ নাট্যদলত তাৰপিছত থকাৰ পিছতো আৰু মই মানে মা দেউতাহঁতে বুজাই বাইদেউ ভিনদেউহঁতে যাচোন যা ঠিক হৈ যাব মই ৰাতিপুৱা ৯টা বজাত ঘৰ সোমাওঁতে মোক গেট আউট কিয় বস্তু অনা নাই সোধাতে আহিছোঁ তাৰপিছত তিনিওটাই মোক ধৰি মাৰিছে আৰু মানে নননজনীয়ে দা এখন লৈ আহিছে আৰু মোৰ হাজবেণ্ডে এখন কটাৰী লৈছে আৰু কটাৰীখন মই হাতৰ পৰা তেওঁৰ পৰা কিবাকৈ কাঢ়ি আনিছোঁ আৰু মই কটাৰীখন কাঢ়ি আনা মোৰ হাতত যে কটাৰীখন থাকি গ'ল তেওঁলোকে এতিয়া ভিডিঅ' বনাইছে ননন্দৰ নাম শ্ৰী অভিনীতা ডেকা তাই মানে গিৰিয়েকৰ পৰা গুচি আহিছে মোক অত্যাচাৰ কৰাৰ কাৰণে এই জিতুমণিৰ তাতে আমাৰ ছোৱালীটো সৰু ছোৱালীটো বিয়া দিছিলোঁ দি আজি ৩ বছৰ মানে বহুত অত্যাচাৰ কৰে অত্যাচাৰত আমি আৰু সহ্য কৰিব নোৱাৰি ছোৱালীটো ঘৰমুৱাক আমি ন্যায় পাবা ৰাইজৰ ওচৰত আমি আশা কৰিছোঁ শুৱালকুছিৰ পৰা অনুজ বৈশ্যৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969